গুৱাহাটীত দেৰগাঁৱৰ যুৱকৰ মৃতদেহ উদ্ধাৰ তাকো ভাড়া ঘৰত দেৰগাঁৱৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষ বৰাৰ সন্দেহজনক মৃত্যু অনিমেষ বৰা গুৱাহাটীৰ আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয় প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল সৰু ল'ৰা বিগত বিহুৰ আগত ঘৰলৈ গৈ চৰকাৰে প্ৰদান কৰা স্কুটি লৈ গুৱাহাটীলৈ আহিছিল অনিমেষ বৰাৰ মৃত্যু পৰিকল্পিত হত্যা বুলি পৰিয়াল লোকৰ সন্দেহ আশ্চৰ্যজনক কথা চোকা ল'ৰা স্কুটি লাভ কৰিছিল সেই স্কুটি লৈ গুৱাহাটীলৈ আহিছিল আৰু সেই ল'ৰা মৃত্যু কেনেকৈ পৰিয়ালে বিশ্বাস কৰে নিশ্চিতভাৱে এক শোকাবহ কথা আৰু এই শোকাবহ খবৰ আমি দেৰগাঁৱৰ পৰা বুটলিব লাগিব শেহতীয়া আপডেট কি তেওঁলোকৰ হাতত কি খবৰ আছে দেৰগাঁৱৰ আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে আমি ফোন লাইনত আহিম বৰ দুখৰ খবৰ দেৰগাঁৱৰ কাকডোঙাৰ এটা ল'ৰা পঢ়া শুনাত ভাল চোকা ল'ৰা স্কুটি পাইছিল চৰকাৰৰ পৰা আৰ্যভট্টত পঢ়ি আছিল আৰু ল'ৰাটোৱে এইবাৰ গৈ স্কুটিখন গুৱাহাটীলৈ লৈ আহিছিল কাৰণ গুৱাহাটীত কলেজত যাবৰ বাবে এই স্কুটিখন সহায়ক হ'ব কিন্তু আশ্চৰ্যজনকভাৱে ভাড়া ঘৰত তেওঁৰ মৃতদেহ একেবাৰে মৰম লগা ল'ৰা সৰু ল'ৰা আপোনালোকে দেখিবলৈ সক্ষম হৈছে দেৰগাঁৱৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষ বৰায়া যাৰ সন্দেহজনক মৃত্যু হৈছে গুৱাহাটীৰ আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয় প্ৰথম বৰ্ষৰ ছাত্ৰ আমি যদি ফুল স্ক্ৰীনত চাওঁ বিহুৰ আগত ঘৰলৈ গৈ চৰকাৰে প্ৰদান কৰা স্কুটি লৈ আহিছিল সেই অকণমানি ল'ৰাটোৱে সৰু ল'ৰা সপোন থান বান হৈ গ'ল মোৰ লগত দেৰগাঁৱৰ সংবাদদাতা পলাশ উপস্থিত আছে পলাশ পৰিয়ালৰ লোকে সন্দেহ কাক কৰিছে কিয় কৰিছে কেনেধৰণৰ সন্দেহ তেওঁলোকৰ মাজত জন্ম হৈছে পলাশ তেওঁলোকে যিহেতু এক দুখৰ খবৰ এই ল'ৰাজন গুৱাহাটীৰ যি পল্টন বজাৰ থানাৰ অন্তৰ্গত লাচিত নগৰ যি বাইলেন 5 আছে সেই বাইলেন 5ত তেওঁ এটা ভাড়াঘৰত আছিলে আৰু ভাড়াঘৰত থকা অৱস্থাতে সেই যুৱকজনে আত্মহত্যা কৰিলে আৰু বিশেষকৈ যিহেতু পৰিয়ালৰ লোক তেওঁলোকৰ লগত নাছিলে সেইগতিকে তেওঁলোকে সন্দেহ কৰিছে যে এই যুৱকজনে হয়তো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘৰৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল বা তেনেকুৱা ধৰণৰ কিবা আত্মহত্যা শব্দটো কিয় সংযোজন হ'ল চিপজৰি লাগি আছিল কিবা আছিল কি কথা হয় তেওঁলোকে চিপজৰি লাগি থকা অৱস্থা তেওঁলোকে পাইছিলে কিন্তু সেয়া তেওঁলোকে মানি ল'বলৈ অকণমান অসুবিধা পাইছে যিহেতু তেওঁলোক লগত নাছিলেও কি কাৰণে ঘটনা সংঘটিত কৰিলে সেই ৰহস্যৰ বিষয় হৈ আছে বন্ধুবৰ্গই কিবা কৈছে শুনিছা পলাশ হয় তেওঁলোকৰ বন্ধুবৰ্গ এতিয়া সেই সমগ্ৰ ঘটনাটো এক ৰহস্যৰ মাজতে ঠেলি যোৱাৰ নিচিনা হৈছে যিহেতু বন্ধুবৰ্গই তেওঁলোকে সন্দেহ কৰিছে সকলোৱে সন্দেহ কৰিছে যে এনেকুৱা এজন শান্তশিষ্ট অমায়িক ল'ৰাই কি কাৰণে আত্মহত্যাটো এটা ঘটনা সংঘটিত কৰিব পাৰে সেয়া ৰহস্যৰ আৱৰ্তত যিহেতু তেওঁলোকে ইচ্ছা যে উচিত তদন্ত হওক কিন্তু তেওঁলোকে বিহুৰ আগত ঘৰলৈ গৈ স্কুটি লৈ আহিছিল বোধ কৰোঁ তেওঁ চৰকাৰৰ পৰা লাভ কৰা স্কুটি তাৰপিছত তেওঁ কিয় আত্মহত্যা কৰিব এটা ডাঙৰ প্ৰশ্ন এইটো হয় ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ অঞ্চলটোতে যিটো অঞ্চলত তেওঁৰ ঘৰ আছে কাকডোঙা সেই অঞ্চলটোতো এক ৰহস্যজনক বিষয় হিচাপে চিহ্নিত হৈছে যিহেতু সেই যুৱকজন যথেষ্ট অমায়িক আছিলে যথেষ্ট মেধা সম্পন্ন আছিলে তেনে ক্ষেত্ৰত তেওঁ কি কাৰণে এনে এটা পথ বাছি ল'লে সেয়া এক ৰহস্য বিষয় হৈ পৰিছে গুৱাহাটীত ক'ত ভাড়াতীয়া হিচাপে আছিল অনিমেষ গুৱাহাটীৰ যি পল্টন বজাৰ থানাৰ অন্তৰ্গত যি লাচিত নগৰ অঞ্চল আছে লাচিত নগৰৰ বাইলেন 5ত এটা ভাড়াঘৰত তেওঁ ভাড়াতীয়া হিচাপে আছিলে বাইলেন 5ত আছিল আৰ্যভট্টত পঢ়িছিল আৰু চকুমুখ দেখিলেই বুজা যায় যে ল'ৰাটো চোকা আছিল পঢ়া শুনাত ভাল আছিল পলাশে কৈছে শান্ত ল'ৰা আছিল পৰিয়ালৰ লোকে সন্দেহ হৈছে যে এয়া আত্মহত্যা নহয় ইয়াত ক'ৰবাত কিবা গোন্ধ আছে